স্বৰ্গত ইন্দ্ৰাদী দেৱতাসকলে অপেশ্বৰীসকলৰ নৃত্য উপভোগ কৰি মানে বহি আছিল। তাৰ পিছত সেই ক্ৰিয়া শেষ হোৱাৰ পাছত মহাৰাজ ইন্দ্ৰ যেতিয়া স্বৰ্গৰ পৰা অন্য স্থানলৈ গমন কৰিছিল, গমন কৰোঁতে কি হ'ল, বাটতে ঋষি দুৰ্বাসাক লগ পালে, হয়নে? ঋষি দুৰ্বাসাক যেতিয়া লগ পালে, ঋষি দুৰ্বাসাই আশীৰ্বাদ ৰূপত ইন্দ্ৰক বোলে আই লক্ষ্মীয়ে দিয়া এডাল ৰুদ্ৰাক্ষৰ মালা ইন্দ্ৰক অৰ্পণা কৰিছিল। খোজকাঢ়ি গ'লে মানুহৰ ভাৱটো বেলেগ হয়, হয়নে? আৰু ওখ গাড়ীখনত গ'লেও অকণমান ভাৱটো বেলেগ হয়, বুজি পাইছেই নহয়? ঋষি দুৰ্বাসা গৈছিল খোজকাঢ়ি, ইন্দ্ৰ গৈছে ঐৰাৱতৰ পিঠিত, হয় নহয়? বুজি পাইছে নহয়? অকণমান লেভেলটো বেলেগ হয় স্থানখনক লৈ। ইন্দ্ৰই যেতিয়া ভাবিলে মই স্বৰ্গৰ ৰজা, নহয়নে? গোটেই অপেশ্বৰীসকল সেইটোৱে আকৌ আসক্তি যে ইয়াত আছে নাভাবিব, স্বৰ্গতো আছে। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ যিমান সুন্দৰতা ন, চব যদি একেলগ কৰা যায় তেতিয়াহ'লে স্বৰ্গৰ এগৰাকী অপেশ্বৰীৰ সুন্দৰতা হয়। তেনেকুৱা হাজাৰগৰাকী অপেশ্বৰীৰ অধিপতি কোন? স্বৰ্গাধিপতি মহাৰাজ ইন্দ্ৰ, নহয়নে? কিন্তু পৃথিৱীলৈ আহি কি হৈছিল? ঋষি গৌতমৰ পত্নী অহল্যাক দেখি বিমোহিত হৈ থাকিল। মানে কি ক'ব বিচৰা হৈছে? আসক্তি ইয়াতেই নাই, আসক্তি তাতো আছে, নহয়নে? প্ৰমোশ্যন নোপোৱাকৈ বোলে খেতিটো কৰি থকা মানুহজনৰে আশা আছে এইটো নহয়, প্ৰমোশ্যন পাই হাই ৰেংকিঙত থকাজনো আসক্তি আছে, তাতোতো ইন্দ্ৰৰো আছে। পিছটো নানে যেতিয়ালৈকে ত্যাগ নহয়। তেতিয়া ইন্দ্ৰই ভাবিলে যে মই এই মালাডাল কি কৰিম, গছৰ গুটি মালা মই পিন্ধিম, মই সোণৰ অলংকাৰ ৰূপৰ অলংকাৰ পিন্ধি আছোঁ, ইয়াৰ মোক কি দৰকাৰ? ল'লে আৰু দিছেতো নলওঁ বুলি ক'ব নোৱাৰে ন। ঐৰাৱতক দি দিলে। ঐৰাৱতৰ হাতী হয়, ষষ্ঠী বুদ্ধি, কি কৰিব? মালাডাল সোঁডালে ঘূৰাই পেলাই লাহেকৈ পেলাই গচকি দিলে। তেতিয়া ঋষি দুৰ্বাসাক খং উঠিলে, হয়নে? সেইবাবে চাওক, বস্তুটো লাগিলে সৰুৱেই হওক, জীৱনত একো কামেই নাহক, কিন্তু যেতিয়া শ্ৰেষ্ঠজনে গুৰুজনে কিবা এটা দিয়ে ন, তাক গ্ৰহণকৰ্তাজনে বহুত ভাৱেৰে গ্ৰহণ কৰিব লাগে, নহয়নে? মই মাজতে আৰু এটা কাহিনী কৈছোঁ দেই, ব্যক্তিগত জীৱনৰ অভিজ্ঞতা পৰা ইয়াতে সংযোগহে কৰিছোঁ। আমাৰ কি ভাদ মাহততো সকলো ৰাইজে ধৰি লওক গাঁৱে গাঁৱেতো বিভিন্ন নাম পাঠৰ অনুষ্ঠান হয় ন, সত্ৰ এইবিলাকলৈও মানুহ যায় নহয়। আমাৰ অসমত এই কলীয়াপানী সত্ৰত ঘটনা এটা ঘটিল। মানে কি হৈছিল, যোৱা বছৰ আমাৰ পুহিচৰ কেদাৰনাথলৈ গৈছিল। মাজতে আনিছোঁ আৰু টানি, মানে এজনৰ ভাৱটো বুজাবলৈ। তাৰপৰা যাওঁতে মানে কি হ'ল, তাৰ পৰা মৃত্তিকা লৈ আনিছিল, চবকে দিলে আৰু দিয়াৰ পাছত মানে কি হয়, যোৰহাটৰ তেখেত যেনিবা সত্ৰস্থ নহয়, শিষ্য আৰু যথেষ্ট ভাল আৰু মাজে সময়ে আহি গৈ থাকে। আহি থকাৰ পিছত প্ৰভুক সেৱা কৰিলে। সেৱা কৰোঁতে মানে প্ৰভুক ক'লে বোলে প্ৰভু নিৰ্মালি বুলি অকণ মৃত্তিকা অকণমানকে দিয়ক। মানুহ ঢেৰ আছিলে। প্ৰভু মানে সেই ফুট ল'বলৈ আইনাখন লয়, কিবা কাৰণত মানে আইনাখনৰ হেৰিডাল ভাগি থাকিলে। সেইদিনা আকৌ কি কৰিলে, আইনাখনত মানে পিলাৰটোত ৰৈ থাকক বুলি এই শিলগুটি এটা মানে কোনোবা এজনে গৈ থৈ দিলেগৈ। থলেও থলে ভগা শিলগুটি থলেগৈ। প্ৰভুৱে খপত খপত মৃত্তিকা টুকুৰা ঠাইত শিলগুটিটোকে দি দিলে। তাৰপৰা তেওঁ কৈছে আৰু বোলে ৰ'ব দেই, পটককৈ শিলগুটিটোকে গুচি গ'ল। ওচৰতে মৃত্তিকাখিনি থৈ আছিলে, মৃত্তিকা টুকুৰা দিলে। সিমান কি একেবাৰে সৰু কথা, কিয় টানি অনা হৈছে, যিজনক দিলে তেওঁ, মই হোৱাহেঁতেন কি ক'লে, শিলগুটি পৰিলে লাহেকৈ ছাইড কৰি পেলাই থৈ দিলোঁহেঁতেন। তেওঁ ক'লে বোলে গুৰু হাতৰ পৰা, আপুনি মোৰ গুৰু হয়, গুৰু হাতৰ পৰা শিলগুটিটো যদি আহিছে তেতিয়াহ'লে এইটো ঈশ্বৰৰ কৃপা। সাধাৰণ মানুহজনে হাঁহিব বোলে শিলগুটিটো দিলে আৰু ভুলতে দিলে, সেইটো ইমান কি ভাবিব লগা আছে। নহয়, ভাৱটো গুৰুৰ হাতৰ পৰা পৰিলে ন, সেই শিলগুটিনো গোসাঁই ঘৰ আসনত তুলি থৈ দিলে। এতিয়াও আছে, মই নাম ক'ব বিচৰা নাই, তেতিয়া কথাখিনি বেলেগ হৈ যাব। পিছত মানে ঘটনাটো কেতিয়া গম পালে, আমি হাঁহিছোঁ চবে, শিলগুটি দিন ধৰিছে, কিন্তু তেওঁৰ যিটো সৰলতা, হয়নে? ইয়াত এইটো মই দেখিছোঁ শুনিছোঁ কাৰণে ঘটনাটো এনেকৈ কৈছোঁ। সেইকাৰণে গুৰুজনেই হওক, শ্ৰেষ্ঠজনেই হওক, কোনোবা এজনে যেতিয়া কাৰোবাক কিবা এটা দিয়ে ন, লাগিলে মোৰ একোৱেই কামত নাহক, বস্তুটো মূল্যটো বুজিব লাগে। আৰু মূল্যটো যদি বুজা নাযায় ন, ইন্দ্ৰও সহিব লগা হয়। আৰু যেতিয়া এজন ঋষিয়ে দিয়া উপহাৰটো মূল্যটো নুবুজিলে, ইন্দ্ৰক ক'লে তুমি স্বৰ্গৰ অভিমানী হৈ পেলাই
মই দিয়া নিৰ্মালী ৰূপত এই মালাডালৰ মূল্য নুবুজিলা। তোমাক অভিশাপ দিছোঁ, তুমি অহংকাৰৰ কাৰণে শ্ৰীহীন হ'ব লাগিব, তোমাৰ সমগ্ৰ দেৱতা মণ্ডলী শ্ৰীহীন হ'ব লাগিব, হয়নে? আৰু সেই ঋষিৰ বাক্য অনুসাৰে স্বৰ্গত শ্ৰীহীনতা, স্বৰ্গ লক্ষ্মী স্বৰ্গক বৰ্জন কৰিলে। বৰ্জন কৰাৰ পিছততো এতিয়া ডাঙৰ ঘটনা ঘটিল যে অসুৰসকলৰ বল বৃদ্ধি হ'ল, অসুৰেও স্বৰ্গ আক্ৰমণ কৰিবলৈ যুঁজা লাগিলে। তেনেকুৱাতে উপায় বিচাৰি স্বৰ্গৰ দেৱতাসকল ব্ৰহ্মাদেৱৰ ওচৰলৈ। ব্ৰহ্মাদেৱে ক'লে বোলে এতিয়া মই উপায়টো কেনেকৈ দিম, তোমালোকে নিজেই ভুলটো কৰিলা, মই নোৱাৰোঁ, মহাদেৱৰ ওচৰলৈ যোৱা, নহয়নে? তাতো ৰেংকিং, আমি ইয়াতহে একদম চিধাই যোৱাৰ কথা পাতোঁ। উচ্চ লোকত ঋষিসকলেও এটা ষ্টেপ ৱাইজহে যায়, আমাৰ কিছুসকলে চিধাই জখলাটো বনাই আকৌ একদম ডাইৰেক্ট। আৰে ডাইৰেক্ট নহয়, MLA জনৰ ওচৰলৈ যাওঁতেও ডাইৰেক্ট যাব নোৱাৰে, জগতৰ ঈশ্বৰ হয়, হয় নে নহয়? এটা পৰ্যায় সাপেক্ষে যাব পাৰি। এতিয়া ইয়াৰ পাছত কি হ'ল, মহাদেৱৰ ওচৰত যেতিয়া গ'লগৈ তেতিয়া মহাদেৱেও ক'লে বোলে উপায়টো বোলে প্ৰভুৱেহে দিব পাৰিব, কাৰণ মহাদেৱ আকৌ বৈষ্ণৱসকলৰ ভিতৰত প্ৰধান হয়, বৈষ্ণৱানাম যথাসম্ভৱ, নহয়নে? সেইকাৰণে মহাদেৱৰ নামত পাৰিলে ভাংকণ খাব নোৱাৰিলে ভাল। আমাৰ সমাজত প্ৰচলন হৈ থাকে যে তেওঁ বৈষ্ণৱ হয়, নহয়নে? শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই। ইয়াৰ পিছত মহাদেৱে ক'লে বোলে আমি নাৰায়ণৰ ওচৰলৈ যাওঁ, কাৰণ সকলো আৰাধনাৰ ভিতৰত শ্ৰেষ্ঠ আৰাধনা কাৰ? আৰাধনা নাম সৰ্বেশাম বিষ্ণু আৰাধনাম পৰম। কোনে কৈছে? স্বয়ং মহাদেৱে কৈছে। যেতিয়া নাৰায়ণৰ ওচৰত গৈ উপস্থিত হ'লগৈ ন, তেতিয়া নাৰায়ণে প্ৰস্তাৱ ৰাখিলে ক্ষীৰ সমুদ্ৰ মন্থন কৰাৰ, যে তোমালোকে আৰু অসুৰ আৰু দেৱতাসকলে লগ লাগি পেলাই ক্ষীৰ সাগৰ মন্থন কৰা, বাসুকীক জৰি কৰা, মন্দৰ পৰ্বতটোক মথনৰ মাৰি কৰা, তাৰ পৰাই সাগৰ মঠিলে অমৃত উৎপন্ন হ'ব, আৰু সেই অমৃতক পান কৰিলে তোমালোকে পূৰ্বৰ শ্ৰী ঘূৰাই পাবা। প্ৰস্তাৱটো ক্ৰমে আহিলে। এতিয়া অসুৰে দেৱতা এনেই ইটো সিটোক দেখিব নোৱাৰে, একেলগে সাগৰ মঠিব, কিন্তু যেতিয়া প্ৰস্তাৱটো গম পালে যে সাগৰ মঠিব, সাগৰ মঠিলে কি ওলাব? অমৃত ওলাব, তেতিয়াহ'লে মানে এইটো ঘুমি গ'ল, হয় নহয়? মানুহে যেতিয়া বহুত ডাঙৰ লাভ এটা পায় ন, তেতিয়াহ'লে চৰ খাই হ'লেও আনিব, শুনিবলৈ টান হ'ব পাৰে, হয় নহয়? 10,000 টকা দিলেই গোটেই দিনটো চৰকাৰ জয় জ্ঞান চলি থাকে নহয়, হয় নহয়? নেখাই নাপায় ঢেচ খাই পৰিও যায়। আপত্তি জনোৱা নাই দেই, সেইটো নাভাবিব মই কিবা আপত্তি জনাইছোঁ, ভাল কথা, আৰে পইচা পাইছে সেইকাৰণে কৈছে, হয় নহয়? 10,000 টকা পাওঁতেই যেতিয়া চৰকাৰৰ জয় জ্ঞান হ'ব পাৰে, গোটেই দিনটো নোখোৱা নোবোৱাকৈ থাকিব পাৰে, তেতিয়াহ'লে ঈশ্বৰে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দি আছে নহয়, জীৱনটো দিছে নহয়, পৰিয়ালটো দিছে নহয়, সমাজখন দিছে নহয়। তেওঁ নামটো কওঁতে আগত জয় গান নহয় কেলে? তেওঁ নামটো ওলোৱা সময়ত আকৌ লাজ লাগে, বিড়ম্বনা সেইখিনিতে। পুৱা গধূলা ডাঙৰকৈ ঈশ্বৰৰ নামটো ল'বলৈ লাজ লাগে। লাজ নহয়, কৃপণ, মস্ত কৃপণ। তেনেকুৱা কৃপণ আজিলৈকে পৃথিৱীত হোৱা নাই। অসুৰবিলাকো ইমান কৃপণ নাছিল, যদিও ইমান অত্যাচাৰ অহংকাৰ কৰিলে নিজৰ ইষ্টদেৱৰ উপাসনা কাহানিও এৰি নিদিলে। আমাৰ আকৌ পুৱা গধূলা প্ৰাৰ্থনাটো কৰিবলৈও লাজ লাগে কেতিয়াবা। প্ৰাৰ্থনা কৰিবলৈ আকৌ জানিবও লাগিব, সেইটোও ডাঙৰ কথা, হয় নহয়? গীতা ভাগৱত এইভাগ আমি চিনি পাওঁ, সমাজত আমাৰ ভকতসকলে চলাই আছে কাৰণে, হয় নহয়? এনেই সাধাৰণ মানুহ এজনক সোধকগৈচোন, ভক্তি ৰত্নাকৰ দেখিছা? ভক্তি ৰত্নাৱলী ভাগৱত পাতোঁতে আমাৰ ভকতসকলে ক'ব লাগে আমুকৰ ঘৰত চাগে ৰত্নাৱলী ভাগ আছে, লৈ আনগে যা। সকামে নিকামে নপঢ়ে যে, চলি থাকে কাৰণে গীতা ভাগৱত ঘোষা কীৰ্তন এইভাগ আৰু চব মানুহে চিনি পায় আমাৰ অসমীয়া, হয়নে? ৰত্নাৱলী ৰত্নাকৰ ভক্তি প্ৰেমাৱলী এইবিলাক বৰকৈ চিনি নাপায়, নপঢ়ে, পঢ়া নাযায়। সকাম নিকামকেইটাহে এইভাগ জীয়াই ৰাখিছে, হয়নে? কিন্তু যাত্ৰাটো সেইখিনিৰ পৰা আৰম্ভণি হ'ব লাগে। মুছলিমজনে চৰকাৰে মাদ্ৰাছা বন্ধ কৰিলেও কোৰাণ পঢ়াবই, হয়নে? আমাৰ আকৌ চব খোলা আছে, তথাপি নপঢ়ে। ইয়াত কথাটো কোৱা নাই, ঘৰখনত মহাপুৰুষে বহুত কষ্ট কৰি লিখি থৈ গৈছিল ন। তেতিয়া গছৰ বাকলি এৰুৱাই এৰুৱাই সাঁচি পাতত গছৰ গুটি চেপি চেপি সাঁচি পাত প্ৰস্তুত কৰি ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ লিখিলে, হয়নে? আমাৰ এতিয়া বগা কাগজখিলা দেখিলেও ধৈৰ্য নাই, পঢ়িবলৈ ধৈৰ্য নাই, হয় নহয়? সময় নাই, কষ্ট কৰি থৈ গৈছে ন। ইমানখিনি কষ্ট কৰি লিখা পঢ়া কৰিবলৈ আমাৰ 80% মানে পঢ়া শুনা বাদ দি দিলেহেঁতেন। কোনে সাঁচি পাতত লিখি পেলাই পঢ়িবলৈ শুনিবলৈ যাব? তাৰ মাজতো দুই এজন ওলাব পাৰে, সেইটো মই ক'বলৈ যোৱা নাই। ত্যাগৰ মূল্যটো বুজিব লাগে, নহয়নে? এতিয়া এনেই এটা কথা কওকচোন, ভাগৱত ভাগ অসমীয়ালৈ কোনে অনুবাদ কৰিলে বাৰু? আমাৰ যে ভাগৱত ভাগ, এই ভাগৱত ভাগ যে 5 যে কৰি আছে, অসমীয়ালৈ অনুবাদ কোনে কৰিছিলে বাৰু?
মহাপুৰুষ শংকৰদেৱ নহয়নে? ভাবেনে নাভাবে? কি ভাবে? কোনে লিখিছিলে বাৰু অসমীয়ালৈ? ককাসকলে কিবা ক'ব নি? অসমীয়ালৈ ভাগৱত ভাগ মহৰ্ষি বাল্মীকিয়ে বাৰু ৰামায়ণহে লিখিছিল। হয়, মানে সংস্কৃতৰ পৰা ভাগৱত ভাগ অসমীয়ালৈ আমি যে এতিয়া পাঠ পঢ়ি আছোঁ, কোনে লিখিছিল বাৰু? হে কোনোবাই ক'ব নি? বাহিৰত থকাসকলক কোনোবাই ক'ব নি? কওকচোন, কিবা ক'ব নি? নকয় ন? এতিয়া বুজি পাইছেনে সমস্যাটো কি? হে আমাৰ চাওক, নামঘৰ চব পকা হৈ গ'ল, চব সুবিধা গোটাই ল'লোঁ, বুজিছেনে? আগতে নামঘৰটো কেঁচা আছিলে, এতিয়া মানুহৰ চব সুবিধা হৈ গ'ল, কিন্তু আমাৰ ভেটিটো পকা নহয়। ভেটিটো পকা নহয়। এতিয়া বুজি পালে নহয়? ভাগৱত ভাগ অসমীয়ালৈ কোনে লিখিছিলে? অনুবাদ কোনে কৰিছিলে? হয়তো ইয়াত মই কৈ থকাৰ কাৰণে কৈছোঁ, ক'বলৈ অকণমান কোনোবাই অসুবিধাও পাব পাৰে, হয় নহয়? ভয়ো লাগিব, ভয় এটাও লাগে যে কিজানি কৈ দিলে ভুল হৈ যাব, হয় নহয়? আমি সাধাৰণ মানুহে এই বুলিয়ে জানো, বোলে শংকৰদেৱ গুৰুজনাই, নহয়নে? নহয়। মহাপুৰুষ সম্পূৰ্ণ ভাগৱত ভাগ অসমীয়ালৈ অনুবাদ কৰা। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, দশমৰ আদি অংশ, একাদশ, দ্বাদশ। বাকীকেইটা স্কন্ধ কোনে? সেইকেইজন মহাপুৰুষকে চিনি নাপাওঁ, নামটোকে নাজানো। তাৰপৰা মই ভাবিছোঁ ভাগৱত ধৰ্ম পালন কৰি মই বিল্ডিং বনাম। হ'বনে? আৰে নিজৰ মহাপুৰুষ কেইজনকে যদি আমি চিনি নাপাওঁ। তৃতীয় স্কন্ধ গোপাল চৰণ দ্বিজ, মহাপুৰুষ দামোদৰদেৱৰ শিষ্য, নহয়নে? চতুৰ্থ স্কন্ধ শ্ৰী বিষ্ণু ভাৰতী, পঞ্চম স্কন্ধ অনিৰুদ্ধদেৱ, নহয়নে? নৱমত কেশৱ চৰণ কায়স্থ এটাও আহে, মধ্য দশম শেষ দশম অনন্ত কন্দলী। আৰু তেওঁলোকে দি থৈ গ'ল কাৰণে এই ভাগ ভাগৱত পালোঁ, কিন্তু বিড়ম্বনা এইখিনিতে যে তেওঁলোকৰ নামকেইটাও আমাৰ চৰ্চালে নাহে। এইটো কথা বেলেগ দেই, এইটো নাভাবিব মই ইয়াত ভুল আঙুলিয়াইছোঁ বুলি, কাৰণ ময়ো কৈ ফুৰোঁ কাৰণে সেইকেইটা কথা জানি থৈছোঁ। যদি কৈ নুফুৰিলোহেঁতেন ময়ো সেইকেইটা কথাত গুৰুত্ব নিদিওঁ, খোলা কথা। আচল কথা জনা নজনাটো নহয়, চবেই ইমানখিনি নপঢ়েগৈ বা চৰ্চা কৰা নহয় ন, সেইটো ময়ো স্বীকাৰ কৰিছোঁ। কিন্তু যাক লৈ আমি গোটেই ধৰ্ম চলাই আছোঁ, হয় নহয়? তাত অন্ততঃ কোন কি আছে, সেইকেইটা কথাও আমাৰ ফকাচলৈ আহিব লাগে, নহয়নে? যেনেকৈ এতিয়া মই নিমন্ত্ৰিত হ'লোঁ, মোৰ সন্মান ধুনীয়াকৈ কৰিব ন, কিন্তু আমাৰ সমাজত উপেক্ষিত কোন হৈ যায়? সেই নামঘৰীয়াজন, যিজনে ৰাতিপুৱা সোনকালে আহি পেলাই নামসভাক মচি কাচি ভকত পাবহিয়ে বুলি, সেইজন উপেক্ষিত হয়। যিজনে পটাপট গাটো ধুই আহি শৰাইৰ কাৰণে আপোনাৰ ফল কেইটা গুচাইছে, যাৱতীয় বস্তুকেইটা, সেইজনৰ কথা ক'লে আমি কেনেকৈ মাতোঁ? দেউৰী, এই দেউৰী এইফালে আহা, তেনেকৈ নহয়, মই নিজেই যাব লাগিব, নহয়নে? ইয়াৰ ক্ষেত্ৰতো তেনেকুৱা। আমি বহুত ডাঙৰ কথা কৈ আছোঁ ধৰ্মৰ নামত, কিন্তু যিসকলে আমাক অনুবাদ কৰি দি থৈ গ'ল তেওঁলোকৰ নামকেইটাই নাজানো। নামঘৰটোৱে তেনেকুৱা হয়, কেতিয়াবা নামঘৰীয়াজনো উপেক্ষিত হ'ব লগা হয়, দেউৰীজনো উপেক্ষিত, মানুহ বুলিয়ে নাভাবে কিছুমান জেগাত। এইটো নহয়, কোনে কি কৰিছে ডাঙৰ কথা নহয়, সন্মান সকলোৱে আছে ন, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিও সেইটো সন্মান লাগে, যাতে দেখাজনে আপোনাৰ আকৰ্ষিত হৈ সমাজলৈ আহে। মই ক'ব বিচাৰিছোঁ সেই কথাটো। এতিয়া চাওক, যেতিয়া সমুদ্ৰ মন্থন এতিয়া তাৰপিছতে কি হ'ল, সমুদ্ৰ মন্থন কৰিবলৈ গ'ল, প্ৰস্তাৱটো লৈ অসুৰবিলাককো ক'লেগৈ, বোলে সাগৰ মন্থন আহা একেলগে কওঁ, বোলে আমি নকওঁ দেৱতাৰ লগত, দেৱতাৰ নামেই নুশুনো, এই বোলে কৰিব লাগিব। কিয়? কাৰণ সাগৰ মন্থলে অমিত ওলাব, অমিত সমানে সমানে ভাগ কৰি ল'ম। এই যেতিয়া ভাগৰ কথা আহে ন, ভাগ পোৱা বস্তু য'তে পায় ন তাত মানুহ যাবই, ভাগ নাপালে ক'লৈকো নাযায়। ভাগ, হয়নে? ঘৰমূলি ভাগটো নাপালে বিপদ আছে আকৌ, হয়নে? প্ৰসাদ ন্যূনতম, কাৰণ ঘৰলৈ পোৱাৰ লগে লগে আমাৰ এনেও প্ৰসাদ হৈ নাথাকে, বুজি পাইছে নহয়? সেইকাৰণে ইয়াৰ মূল্য এটা আছে, সেই মূল্যটো ৰাখিহে। এতিয়া চাওক, যেতিয়া প্ৰস্তাৱটো পাই গ'ল বোলে সাগৰ মন্থন কৰিলে অমৃত খাবলৈ পাব, সমানে ভাগ কৰি ল'ব, সাগৰ মন্থন কৰিবলৈ, এতিয়া বোলে ইমান ডাঙৰ সাগৰখন কেনেকৈ মুঠিম? বোলে মন্দৰ পৰ্বতটো আনিব লাগিব, নহয়নে? সেই মন্দৰ পৰ্বতটো কি? মনেইটো মন্দৰ পৰ্বত, নহয়নে? জৰি কৰিলে কাক? বোলে এলা পেচা জৰিটো ছিগি থাকিব, বাসুকী নাগক
নহয়নে? মনৰূপী মন্দৰক এই কালচক্ৰত পৰি কালৰ জৰিয়তেও মঠি আছে। দৈবিক সম্পদ আসুৰিক সম্পদ দুয়োটাই এই শৰীৰৰ ভিতৰত আছে। গীতাত আহে ন? গতিকে মনৰূপী মন্দৰৰ মন্থন কালৰূপী জৰিয়ে জীৱই নিজৰ উপস্থিতিত সেই আসুৰিক আৰু দৈবিক সম্পদৰ মাজতে হৈছে। সাগৰ মন্থন কৰোঁতে আকৌ ধুনীয়া ঘটনা এটা ঘটে। বোলে মন্দৰ পৰ্বতটো তললৈ গুচি যায়। সেইকাৰণে তেতিয়া বোলে নাৰায়ণে কুৰ্ম অৱতাৰ ধাৰণ কৰি মন্দৰ পৰ্বতটো পিঠিত তুলি ধৰি। আমাৰ জীৱনতো এনেকুৱা। মুক্তি কোনে পায়? আত্মাই পায় নি? নাপায়। আত্মাটো মুক্ত। মুক্তি মনটোৱে পায় ন? মন এব মনুষ্যানান বন্ধনাত কাৰণ মোক্ষই। মনটো কোনে ধাৰণ কৰি ৰাখিছে? এই গোটেই সম্পূৰ্ণ অস্তিত্বক কোনে পিঠিত তুলি ৰাখিছে? নাৰায়ণেই ন? কুৰ্ম মানে আধাৰ শক্তি। আসনত যেনিবা আমি ধৈৰ্য বুলি কওঁ। আধাৰ শক্তিৰ ওপৰতেতো কাল আছে। স্থান কালৰ একালিয়তাতেতো সৃষ্টি, নহয়নে? সেইবাবে কয় না আগতে বোলে কাছৰ ওপৰত অনন্তদেৱ আছে, অনন্তদেৱৰ শিৰত বোলে পৃথিৱীখন আছে। অনন্ত মানে সাপ এটা নহয়। অনন্ত মানে কাল। কাল মানে কি? সময়। সময়ৰ হাজাৰখন মুখ আছে। কি সময় সকলো জেগাতে একেই নহয়, বেলেগ বেলেগ। এতিয়া কুৰ্মৰূপী নাৰায়ণে যেতিয়া মন্দৰগিৰি ধৰিলে, দুইটি পক্ষৰ মাজত সাগৰ মন্থন আৰম্ভ হ'ল। সমুদ্ৰ মন্থনত বোলে 14টা ৰত্ন উৎপন্ন হৈছিল। 14টা ৰত্ন উৎপন্ন হ'ল। 14টা বিশেষ বস্তু, নহয়নে? আমাৰ জীৱনতো সেই 14টা ৰত্ন আহে। প্ৰথম কি উৎপন্ন হৈছিল? কালকুট, হলাহল বিষ। বোলে ভাল কামটো আৰম্ভ কৰিছোঁ, প্ৰথমতে কি ওলাব? বিহে ওলাব। বেয়া কামটো কৰিবলৈ গ'লে বিষ নোলায়, হয়নে? সেইখিনিতে ধৰি লওক কোনোবাই এনেই কথা এটা কৈছোঁ, গাঁৱৰ মাজেদি কোনোবাই হিন্দী ইংৰাজী অসমীয়া ধুনীয়া গান এটা গাই পাৰ হৈ যাওকচোন। এই বোলে ভাল গাইছে দেই, বৰ ধুনীয়া গাইছে। ৰাতি কোনোবা এনেই পৰীক্ষা কৰি চাব পাৰে, এনেই ভাগৱতৰ পদ এটি গুণগুণাই পেলাই গাঁৱৰ মাজেদি গৈ দেখুৱাওঁ, পিছদিনা কবিটো কো পাগল জানো? ভাগৱতে মূৰত ধৰি লেগেছে, ৰাতি এটি গাই ঘূৰি ফুৰিছে। সেইটো ভাৱনা। আৰু এই নামতে যাহাৰ পুৰুষ উদ্ধাৰ নিন্দে দান ৰাখ বুলি জানিবাহা নিদিবাহা সাক্ষী খাইলে দুই আখি জানিবাহে সিটো কলি, নহয়নে? 10জনৰ মাজত বেয়া মাতটো মাতিলে কোনেও ঘূৰি নাচায়, নহয়নে? 10জনৰ মাজত গৈ কৃষ্ণ বুলি কৈ দিয়কচোন, ঘূৰি ঘূৰি চাব, এইজন ভকত ক'ৰ পৰা ওলালে? হয় নহয়? নাই নোলাই নহয় নামটো। তেতিয়া কৃষ্ণ ক'ব লাগে, সেই বেয়াজন যাতে আঁতৰি যায়, ভালজন কাষ চাপি আহে। সেইটোও এটা দোষ আকৌ। কিন্তু আমাৰ সম্ভৱ নহয়গৈ। যাই হওক, এতিয়া বিহ যেতিয়া ওলালে, ভাল কাম এটা কৰিবলৈ জানে প্ৰথমতে বিহেই ওলায়। সেইকাৰণে বিহক অতিক্ৰম কৰিহে পৰৱৰ্তী বস্তুখিনি। বেয়াটো শুনিব লাগিব, না বেয়াটো হজম কৰিব লাগিব। তাৰপিছতে চবৰে মাজত হাহাকাৰ লাগি গ'ল। বিহৰ প্ৰভাৱত সকলো একদম অচেতনৰ নিচিনা অৱস্থা ওলাল। গৈ থৈ পেলাই ক'ৰ ওচৰ পালেগৈ? ভোলানাথৰ ওচৰ পালেগৈ। বোলে এইজনী ভোলানাথ, এইজনী সহায় কৰি। ভোলানাথ এইকাৰণে নহয় যে মই আৰু যিহকে গৈছোঁ তিহকে তেওঁ বোলে খাই পেলাই ভাঙত একদম বোম ভোলা হৈ আছে, যিহকে মন যায় তাকে দি দিব। তেওঁ সমান বুদ্ধি আজিলৈকে কাৰো হোৱা নাই। নহয়ো। মহাদেৱৰ সমান বৈষ্ণৱো নাই, আৰু ভগৱান বিষ্ণুৰ সমান শৈৱও নাই। শৈৱ মানে কি? যি শিৱ সুবাস্য মানে। বৰ ধুনীয়া প্ৰসংগ। আৰু মূল মত দুটাই আছিল, শৈৱ মত আৰু বৈষ্ণৱ মত। বৈষ্ণৱ মতৰ যি মূল মন্ত্ৰ ন, সেয়া হৈছে অষ্টাদশাক্ষৰ মন্ত্ৰ, নমো নাৰায়ণায়। তাত 8টা আছে শব্দ, বৰ্ণ। আৰু শৈৱ মাৰ্গৰ মূল মন্ত্ৰ হৈছে পঞ্চাক্ষৰ মন্ত্ৰ, 5টা আখৰ আছে, নম শিৱায়। ভাগৱতৰ কথা ক'বলৈ গৈ এইবোৰ কেলেই গৈছে? এতিয়া 2জনমান দেৱী মোবাইলবিলাক যে ওলাই আছে, লিখিবলৈ এহালিচা আৰম্ভ কৰি গৈ বোলে শৈৱ মন্ত্ৰৰ কথা কৈছে, বৈষ্ণৱ মন্ত্ৰৰ কথা কৈছে। ৰহস্য আছে। চাওক, প্ৰতিটো মন্ত্ৰত তাৰ এটা মূল বৰ্ণ থাকে, যাক কোৱা হয় জীৱ অক্ষৰ। যেনেকৈ শৰীৰটো জীৱ আছে কাৰণে চৈতন্য হৈ আছে ন, মন্ত্ৰটো তেতিয়াহে চৈতন্য হৈছে মূল জীৱ অক্ষৰটোৱে। নমো নাৰায়ণায়। তাত এনেকুৱা এটা বৰ্ণ আছে, যিটো বৰ্ণ আঁতৰাই দিলে মন্ত্ৰটো সম্পূৰ্ণ নহয়, মন্ত্ৰটোৰ বিপৰীত অৰ্থ হৈ যায়। সেইটো হৈছে কি? নমো নাৰায়ণায়। ৰা ৰাটো যদি উলিয়াই দিয়ে, নাৰায়ণ বুলি কাক কোৱা হয়? নৰস্যায়নম ইতি নাৰায়ণম। নাৰায়ণায়ৰ পৰত যদি ৰা বৰ্ণটো আঁতৰাই দিয়ে, তেতিয়াহ'লে কি হ'ব? নমো না অয়নায়, যি অয়ন নকৰি, মিনিং নবনে। তাৰ পৰা আহিলে কি? ৰা বৰ্ণ। শৈৱ মাৰ্গত পঞ্চাক্ষৰ মন্ত্ৰৰ নম শিৱায়। তাৰ জীৱাক্ষৰ মন্ত্ৰটো হৈছে কি? ম। ন শিৱায় হৈ যাব তেতিয়া, মটো যদি আঁতৰাই দিয়ে। অষ্টাক্ষৰৰ পৰা কি আহিলে? ৰা। আৰু শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰৰ পৰা কি আহিলে? ম। কি হ'ল? কি হ'ল বাৰু? ৰা লগত ম যোগ কৰিলে ৰাম।
সেইবাবে ৰাম তাৰক মন্ত্ৰ, তাৰক ব্ৰহ্ম বুলি কোৱা হয়। ৰাম ৰহস্য উপনিষদ, সকলো নামৰ ভিতৰতে ৰাম নাম শ্ৰেষ্ঠ বুলি যে ক'লে, ৰাম নাম সবাতো অধিক, গুৰুজনাই জ্বলিছে কিয়? শৈৱ মন্ত্ৰ আৰু বৈষ্ণৱ মন্ত্ৰৰ সংমিশ্ৰণত নিৰ্মাণ হোৱা বীজ মন্ত্ৰ হয়। ৰ হৈছে অগ্নিৰ বীজ, আ হৈছে অগ্নিৰ বীজ, ম হৈছে চন্দ্ৰৰ বীজ। সেই তিনিওটাৰ বীজ সংলগ্ন হলত ৰাম মন্ত্ৰ হৈছে, ৰাম নাম হৈছে। এতিয়া মহাদেৱৰ ওচৰত যেতিয়া পালেগৈ, তেতিয়া মহাদেৱে তেতিয়া আই পাৰ্বতীয়ে ক'লে যে প্ৰভু বিহুপা খাই দিলে মই আপোনাৰ হৃদয়ত আছোঁ, ভগৱান হৃদয়ত আছে, হৃদয়টো পুৰিব। তেতিয়া মহাদেৱে কৈছিল, আৰু ইমান সাহস চাওক, ৰাম নাম অখিল মন্ত্ৰ ম হৃদয়ে প্ৰতিষ্ঠম হলাহলম বা প্ৰলয়ানলম বিশতে কুতুভয়ম। যে যেতিয়া মোৰ হৃদয়ত ৰাম নামৰূপী বীজ মন্ত্ৰ আছে ন, তেতিয়াহ'লে হলাহল কি বস্তু, প্ৰলয়ৰ অনলো মই পান কৰিব পাৰিম। কিন্তু হৃদয়ত বোলে ভগৱন্ত আছে, সেইকাৰণে কণ্ঠতে ৰোধ কৰি দিলে, সেইবাবে নীলকণ্ঠ, হয়নে? সেইজন হৈছে মহাদেৱ। ইয়াৰ পিছত মহাদেৱে হলাহল গ্ৰহণ কৰাৰ পিছত তাৰ পিছতে কি উৎপন্ন হ'ল? কামধেনু। কামধেনু গাইৰ এটা প্ৰকৃতি আছে বোলে, যি বিচৰি পেলাই দোহন কৰা যায় তাকে প্ৰাপ্ত হয়। কামধেনু হৈছে প্ৰতিভা। মানুহৰ জীৱনতো প্ৰথম বাধাখিনি আহে ন, সমস্যা আহে। সমস্যাখিনিক যেতিয়া হজম কৰিব পৰা যায় ন, তেতিয়া প্ৰতিভা বিকাশিত হয়। কামধেনুৱে হৈছে প্ৰতিভা। কামধেনুৰ পাছতে প্ৰকট হৈছিল উচ্চশ্ৰৱা। উচ্চশ্ৰৱা মানে মনৰ বেগেৰে যাব পৰা এটা ঘোঁৰা। প্ৰতিভা থাকিলেই নহ'ব নহয়, প্ৰতিভাই গতি লাভ কৰিব লাগিব। সেইবাবে ইয়াৰ পাছতে কি উৎপন্ন হ'ল? উচ্চশ্ৰৱা। বোলে গতি লাভ কৰিছে, গতিটোত যদি চঞ্চলতা থাকে নহ'ব ন, গজগম্ভীৰতা লাগিব। চতুৰ্থতে প্ৰকট কি হ'ল? ঐৰাৱত। মানুহৰ প্ৰতিভা আহিলে, প্ৰতিভাই গতি লাভ কৰিলে, প্ৰতিভা বিকাশ হৈ গৈ আছে, কিন্তু চঞ্চল হ'লে নহ'ব। বোলে মই আছে আৰু মই আমুক গুণ মই যিহকে পাওঁ তাকে, নহয়, তাত গম্ভীৰতা লাগিব, গজগম্ভীৰতা। আৰু যেতিয়া গজগম্ভীৰতা আহি গ'ল, তাৰপিছতে কি প্ৰকট হ'ল? বোলে কল্পবৃক্ষ। কল্পবৃক্ষৰ সন্মুখত বোলে সংকল্প মাত্ৰকে মনৰ বিচৰা বস্তুটো পোৱা যায়। কল্পবৃক্ষ হৈছে চেতনাৰ সেইটো স্থিতি, প্ৰতিভা বিকাশ হৈ যেতিয়া সি এটা স্থিতি প্ৰাপ্ত কৰে, তেতিয়া সেই প্ৰতিভাৰ আধাৰতে মানুহে জীৱনত প্ৰয়োজনীয় সকলো বস্তু গোটাই ল'ব পাৰে, হয় নহয়? সাধন থাকিলেহে গোটাই ল'ব, বিনা সাধনত কেনেকৈ গোটাব? কল্পবৃক্ষ হৈছে চেতনাৰ সেইটো স্থিতি। ইয়াৰ পাছতে কি জন্ম হৈছে? কল্পবৃক্ষৰ পাছতে ৰম্ভা। যেতিয়া মানুহে তেনেকুৱা এটা স্থিতি পাইগৈ যে মই চব গোটাই ল'ব পৰা সামৰ্থ্যৱান হৈ গ'লোঁ, মই গোটাই ল'ব পাৰোঁ, তাৰপিছতে আহে কি? বিষয়ৰ চঞ্চলতাটো আহি যায়, হয় নহয়? যেন তেনি গুচি যায়, মই পাই গ'লোঁ, এতিয়া মই যিহকে পাই তাকে কৰিব পাৰোঁ। ৰম্ভা হৈছে সেই বাসনাৰ প্ৰতীক। সেই বাসনাত কোন মগ্ন হ'ল? অসুৰ। অসুৰ মানে কি? যাৰ জীৱনত কোনো হাৰমনি নাই। আৰু সুৰ মানে হৈছে দেৱতাসকল, যাৰ জীৱনত শৃংখলা আছে, হয়নে? সেইকাৰণে সুৰহে হ'ব লাগে, অসুৰ হ'ব নালাগে। সুৰ, গানটো শুনিবলৈ এইকাৰণে ভাল লাগে, পাঠ পঢ়িছে যে সুৰ দি গাইছে কাৰণে শুনিবলৈ ভাল লাগিছে। কবিতা গোৱা দি, মই গাই থকা দি সুৰ ভাল লাগিব জানো? নালাগে। সেইকাৰণে জীৱনতো এটা সুৰ লাগে। এতিয়া চাওক, যেতিয়া সেই ৰম্ভাক অতিক্ৰম কৰিছে, তাৰ পিছতে প্ৰকট হৈছে লক্ষ্মী। লক্ষ্মী ঐশ্বৰ্যৰ গৰাকী। যেতিয়া মানুহে প্ৰতিভা পোৱাৰ পিছত, সামৰ্থ্য অহাৰ পাছত নিজৰ বাসনাবিলাক সংযম কৰিব পাৰে ন, তেতিয়াৰ আগমন ঘটে লক্ষ্মী। লক্ষ্মী মানে টকা পইচাকেইটাই নহয়, লক্ষ্মী মানে হৈছে নিৰহংকাৰ ভাৱ। আৰু জগতৰ ঈশ্বৰৰ চৰণত ধৰি বহি আছে, ফটোকপি মাৰোঁতে ক'ব পাৰিলেহেঁতেন ৰ'বচোন ৰ'ব, মই থিয় হৈ দিওঁ সমানে সমানে, মই কিন্তু দিলোঁহেঁতেন, হয় নহয়? ফটোকপি মই ভৰিত ধৰি কেলৈ বহি থাকিম? লক্ষ্মী কেৱল স্বচ্ছতাতেই বাস নকৰে, লক্ষ্মী য'ত নিৰহংকাৰ থাকে ন, তাত বাস কৰে। সেই নিৰহংকাৰ প্ৰতীক হৈছে লক্ষ্মী। সেই স্থিতিটো যেতিয়া জীৱনলৈ আহে, তাৰপিছতে এণ্ট্ৰি মাৰে কোনে? বাৰুণী সুৰা। ইয়াৰ পিছতে জন্ম হৈছে বোলে বাৰুণী সুৰা। অসুৰৰ পৰা খাই মাতাল হৈ গ'ল। লক্ষ্মী আহিলে সেইটো পৰিমাণো বাঢ়িবলৈ লয় না। আগতেতো ধৰি লওক গোন্ধ ওলোৱা খাইছিল, এতিয়া আৰু দৰমহা বাঢ়ি গ'লে গোন্ধ ওলোৱা আহে, হয় নহয়? খাই পেলাই থন মটৰ পৰা বহি থাকিলে গমেই নাপায়, এই বোলে আজিকালি ধৰিবই নোৱাৰি অকণমান খালি, হয় নহয়? কৃষ্ণ। এইটো ছিগনেল আকৌ, দম দয়া দান, যে দমন কৰা, দয়া কৰা, দান কৰা, দবা কোপটো যে মনত পেলাই দিয়ে আৰু সন্ধ্যা লাগিল, নহয় বাই পাহৰি থাকিব পাৰোঁ নহয়। এতিয়া চাওক, যেতিয়া লক্ষ্মীৰ প্ৰকট হৈছে, লক্ষ্মীৰ প্ৰকটৰ পাছতেই আবিৰ্ভাৱ হৈছে কাৰ? বাৰুণী সুৰা। বাৰুণী সুৰাক যেতিয়া অতিক্ৰম কৰে, বাৰুণী সুৰাকে নিচা,
যেতিয়া ঐশ্বৰ্য বৃত্ত গুছে তেতিয়া মানুহৰ নিচাবিলাক বাঢ়িবলৈ ধৰে হয় নে বহুতৰ নিচা উৎপন্ন হ'ব পাৰে কেৱল সুৰাপানতে যে মানুহৰ নিচা থাকে নহয় নহয় কাৰোবাক গালি পৰাও কাৰোবাৰ নিচা হ'ব পাৰে হয় নহয় কাৰোবাৰ ভুলটোকে দেখি থকাটো মানুহৰ নিচা হ'ব পাৰে নিগেটিভ ভাবি বুলি ক'লে ঢেৰ আছে নহয় সেই স্থিতিটো উৎপন্ন কৰাৰ পাছতে কি প্ৰকট হৈছিল চন্দ্ৰমা যেতিয়া মানুহৰ নিচাটোৰ ওপৰত কণ্ট্ৰোল থাকে সংযম থাকে ন তেতিয়া ব্যক্তিত্বৰ শীতলতা প্ৰকাশ পায় চন্দ্ৰ শীতল ন সেই শীতলতা যেতিয়া আহে ইয়াৰ পাছতে প্ৰকট হৈছে কি পাঞ্চজন্য হংস মানে কি নাদ সেই ব্যক্তিত্বৰ শীতলতাৰ নাদ তেতিয়া চাৰিওকাষে ব্যাপ্ত হয় নহয় শব্দ ৰূপত আৰু যেতিয়া চাৰিওকাষে ব্যাপ্ত ইয়াৰ পাছতেই প্ৰকট হৈছে পাৰিজাত পুষ্প যাৰ সুগন্ধিয়ে গোটেই পৰিৱেশটো পবিত্ৰ কৰি তুলিব পাৰে ব্যক্তিত্বত যদি সেইটো গুণ আহিছে ন তেতিয়াহ'লে সেই ব্যক্তিত্বৰ গোন্ধই গোটেই পৰিৱেশটোকো সুন্দৰ কৰি তোলে হয়নে শক্তি সেই মাটিকণত নাই তেতিয়া শক্তি ক'ৰ পৰা আহিছে সেই ফুলপাহিত বৃক্ষজোপাতো নাই কিন্তু বৃক্ষজোপাত থকা ফুলপাহিয়ে চাৰিওকাষটো সুগন্ধি কৰি তুলিছে বুজি পাইছে নহয় ইনডাইৰেক্টলি কি কোৱা গৈছে মাটিৰ বস্তু মাটিতে আছো ন শৰীৰটোৰ মূল্য নাই কিন্তু এই শৰীৰত থকা জীৱটোক যদি এপাহি ফুলৰ দৰে বিকাশ কৰিব পাৰিছোঁ তেতিয়াহ'লে চকু চবৰে যাব কিন্তু ফুল লাগি নথকা কাঁইট গছজোপালৈ কাঁইটীয়া গোলাপ ফুলজোপালৈ আৰু সন্মুখত থৈ দিলেও চকুটো নাযায় কিন্তু গেলেকনিৰ মাজত থকা ফুলি থকা ফুলজোপালৈ 1000 কিলোমিটাৰ দূৰৰ পৰা ভোমোৰাটো উৰি আহিব সেইকাৰণে জীৱনটোত সেই সুন্দৰতাটো লাগে